এনেকে বেনেটটো লগাই দি ক'বনে নাই কওক এইটো নক্সালৰ কেম্পত হয় বিধানসভাত নহয় গতিকে এইটো মই উত্তৰ নিদিওঁৱে মৰি যাম কিন্তু এইটো উত্তৰ নিদিওঁ আপুনি কওক এনেকে বেনত নহলে এজনে মই জেগাত আমি কিয় কয় মাননীয় অধ্যক্ষ আপুনি পুৰণি পেঞ্চন ব্যৱস্থা কৰিব নে নকৰিব হেতু উত্তৰ দিয়ক এখন পলিটিক্যাল উত্তৰবিলাক নালাগে আমাক অধ্যক্ষ মহোদয় এখন কোনো আমাক পুৰণি পেঞ্চন লাগে অধ্যক্ষ মহোদয় এইটো কোনো গোটেই অসমৰ মানুহে গোটেই ভাৰতৰ মানুহে পুৰণি পেঞ্চনৰ কথা কৈছে বেলেগ বেলেগ ৰাজ্যত পুৰণি পেঞ্চন আছে অধ্যক্ষ মহোদয় আপুনি কেৱল বিজেপি চৰকাৰখনে পুৰণি পেঞ্চন নিদিয়ে যতে বিজেপি আহিছে তাত পুৰণি পেঞ্চন মাননীয় অধ্যক্ষ মহোদয় পুৰণি পেঞ্চন দি আছে কিয় পুৰণি পেঞ্চন নিদিব মাননীয় অধ্যক্ষ মহোদয় এই এনেকে বেনেটটো লগাই দি ক'বনে নাই কওক এইটো নক্সালৰ কেম্পত হয় বিধানসভাত নহয় গতিকে এইটো মই উত্তৰ নিদিওঁৱে মৰি যাম কিন্তু এইটো উত্তৰ নিদিওঁ আপুনি কওক এনেকে বেনত নক্সালৰ কেম্পত হয় সেইটো কাৰণে আমাৰ চানমাৰী PSত কোৰ্টত কেছো চলি আছে নক্সাল কেম্পৰ ওপৰত গতিকে এতিয়া অধ্যক্ষ মহোদয় আমি কোনেও 4 লাখ কোৱা বুলি কোৱাটো মই কোৱা নাই প্ৰশ্নকৰ্তাই কমপ্লিটলি আৰু আমি যদি OPS ব্যৱস্থাত থাকিব লাগে তেলে উইদিন 5 ইয়াৰ্স ৰাজ্য চৰকাৰ ভাঙি যাব কোনো চলোৱা ৰাস্তাই নাথাকিব 17 তাৰমানে চৰকাৰ অৰ্থনৈতিক অৱস্থা বেয়া আৰু ভালৰ কথা নহয় আপোনালোকে ভাল বুলি কৈ থাকে নন আৰ্গুমেন্ট অৰ্থনৈতিক অৱস্থা বেয়া মানে আপুনি মাননীয় অধ্যক্ষ মহোদয় আছে অখিল গগৈ ডাঙৰীয়াৰ জবাব সেই ধৰণে মই দিব নোৱাৰো যদি পেনশন দি থাকিব লাগে অৰ্থনীতি বেয়া হৈ যাব আজি বেয়া নহয় যদি OPSত আমি পেনশন দিব লাগে স্যালাৰি আমাৰ আজিৰ দিনত হল সে 2800 3000 পেনশন এই বছৰ আমাৰ হৈছে গৈ 1700 কোটি পাৰ মান্থ আৰু যদি 5 বছৰত তাৰ যিটো বেৰোমিটাৰ OPS মতে যদি দি থাকিব লাগে স্যালাৰিতকৈ পেনশনৰ বিল বাঢ়ি যাব মানুহৰ লাইফ এক্সপেক্টেন্সি বাঢ়ি গৈ আছে এনেকে বেনেটটো লগাই দি ক'বনে নাই কওক এইটো নক্সালৰ কেম্পত হয় বিধানসভাত নহয় গতিকে এইটো মই উত্তৰ নিদিওঁৱে মৰি যাম কিন্তু এইটো উত্তৰ নিদিওঁ আপুনি কওক এনেকে বেনত নহলে এজনে মই জেগাত আমি কিয় কয় মাননীয় অধ্যক্ষ আপুনি পুৰণি পেঞ্চন ব্যৱস্থা কৰিব নে নকৰিব হেতু উত্তৰ দিয়ক এখন পলিটিক্যাল উত্তৰবিলাক নালাগে আমাক অধ্যক্ষ মহোদয় এখন কোনো আমাক পুৰণি পেঞ্চন লাগে অধ্যক্ষ মহোদয় এইটো কোনো গোটেই অসমৰ মানুহে গোটেই ভাৰতৰ মানুহে পুৰণি পেঞ্চনৰ কথা কৈছে বেলেগ বেলেগ ৰাজ্যত পুৰণি পেঞ্চন আছে অধ্যক্ষ মহোদয় আপুনি কেৱল বিজেপি চৰকাৰখনে পুৰণি পেঞ্চন নিদিয়ে যতে বিজেপি আহিছে তাত পুৰণি পেঞ্চন মাননীয় অধ্যক্ষ মহোদয় পুৰণি পেঞ্চন দি আছে কিয় পুৰণি পেঞ্চন নিদিব মাননীয় অধ্যক্ষ মহোদয় এই এনেকে বেনেটটো লগাই দি ক'বনে নাই কওক এইটো নক্সালৰ কেম্পত হয় বিধানসভাত নহয় গতিকে এইটো মই উত্তৰ নিদিওঁৱে মৰি যাম কিন্তু এইটো উত্তৰ নিদিওঁ আপুনি কওক এনেকে বেনত নক্সালৰ কেম্পত হয় সেইটো কাৰণে আমাৰ চানমাৰী PSত কোৰ্টত কেছো চলি আছে নক্সাল কেম্পৰ ওপৰত গতিকে এতিয়া অধ্যক্ষ মহোদয় আমি কোনেও 4 লাখ কোৱা বুলি কোৱাটো মই কোৱা নাই প্ৰশ্নকৰ্তাই কমপ্লিটলি আৰু আমি যদি OPS ব্যৱস্থাত থাকিব লাগে তেলে উইদিন 5 ইয়াৰ্স ৰাজ্য চৰকাৰ ভাঙি যাব কোনো চলোৱা ৰাস্তাই নাথাকিব 17 তাৰমানে চৰকাৰ অৰ্থনৈতিক অৱস্থা বেয়া আৰু ভালৰ কথা নহয় আপোনালোকে ভাল বুলি কৈ থাকে নন আৰ্গুমেন্ট অৰ্থনৈতিক অৱস্থা বেয়া মানে আপুনি মাননীয় অধ্যক্ষ মহোদয় আছে অখিল গগৈ ডাঙৰীয়াৰ জবাব সেই ধৰণে মই দিব নোৱাৰো যদি পেনশন দি থাকিব লাগে অৰ্থনীতি বেয়া হৈ যাব আজি বেয়া নহয় যদি OPSত আমি পেনশন দিব লাগে স্যালাৰি আমাৰ আজিৰ দিনত হল সে 2800 3000 পেনশন এই বছৰ আমাৰ হৈছে গৈ 1700 কোটি পাৰ মান্থ আৰু যদি 5 বছৰত তাৰ যিটো বেৰোমিটাৰ OPS মতে যদি দি থাকিব লাগে স্যালাৰিতকৈ পেনশনৰ বিল বাঢ়ি যাব মানুহৰ লাইফ এক্সপেক্টেন্সি বাঢ়ি গৈ আছে